দিছে নেৰানেপেৰা বৰষুণ। আজি এসপ্তাহমানৰ পৰা একেৰাহে বৰষুণ দিয়ে আছে আৰু হয়তো ঠায়ে ঠায়ে বানপানীও হৈছে। আজি কালি নিউজত চাইছিলোঁ ডিব্ৰুগড়তো বহুত বানপানী হৈছে, মানে গাড়ী মটৰ চলাচলৰ অসুবিধা হৈছে। আৰু ইয়াতো সেনেকৈ নেৰানেপেৰাকৈ বৰষুণ দি আছে যে ঘৰতে আছোঁ, ক'তনো ভিডিঅ' বনাওঁগৈ। ভাবিলোঁ আজি দেৰি মানে ঘৰৰ ভিডিঅ' এটা দি দিওঁ মানে আজি ভিডিঅ'টো আৰম্ভ কৰোঁতে দেৰিয়ে হ'ল। এতিয়া 10টা বাজি পাৰে হ'ল, 11টা বাজিবলৈ হ'ল। আৰু দুপৰীয়া সাঁজক খোৱা যা যোগাৰ কৰিব লাগে। ৰাতিপুৱা খাই বৈ আজৰি আৰু দুপৰীয়া কি দি বনাম সেইখিনিকে দেখাওঁ বুলি ভাবিছোঁ। এয়া চব কেনেকুৱা মানে বৰষুণ, ক'তো যাব নোৱাৰি, একদম মানে বৰষুণ। তেতিয়া বলক ভিডিঅ'টোৰ মাজত যাওঁ। হাই হেল্ল' নমস্কাৰ, মানে মোৰ অসমবাসী ৰাইজ কেনে আছে? ভালনে? সকলোৱে ভালে চাগে? বৰ্তমান আমাৰো সকলোৰে ভাল বুলি ক'ব পাৰি। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু সঁহাৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। আৰু আজি দুপৰীয়া সাঁজত কিনো বনাম তাকে দেখাওঁ বুলি ভাবিছোঁ। বিশেষ মানে বজাৰ হাট যাবলৈ ইমান বৰষুণত দিগদাৰো হয় দিয়কচোন। সেইকাৰণে ভাবিলোঁ দোকানত যি চব্জি আছে তাৰে আজি মানে দুপৰীয়া সাঁজৰ বনাই দিওঁ। আৰু তাকে কিনো বনাওঁ বোলো তাৰে মানে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আৰু যা যোগাৰটো লাগোগৈ, কি বনাওঁ সকলোখিনি দেখোন। এতিয়া কি মই দুপৰীয়া সাঁজত কি যোগাৰ কৰোঁগৈ। আৰু মই গেছত পাতি থৈছোঁ মটৰ। আজি ভাবিছোঁ অলপ মটৰ বনাম চব্জিৰ লগত, সেইকাৰণে মটৰ পাতি থৈছোঁ। এইয়া দোকানৰে চব্জি। এতিয়া এয়া ৰঙালাও, আলু আৰু তিয়ঁহ, তাতে মটৰ দিম। মটৰটো কুকাৰত পাতি থৈছোঁ। আৰু বাৰীৰ মানে এইটো তিয়ঁহটো গাঁও ঘৰৰ পৰা দিছিলে, শাহুমাই দি পঠিয়াইছিলে। ঘৰৰে তিয়ঁহ হয় আৰু ভাবিলোঁ মই একো চব্জি নাই যেতিয়া কিবাটো যোগাৰ লগাবই লাগিব, যিহেতু ৰান্ধনী মানুহ। আৰু এয়াই আৰু দুপৰীয়া সাঁজত ব্যস্ত হৈ আছোঁ। ভিডিঅ'টো আৰম্ভ কৰাও বহুত দেৰি হ'ল। মানুহে কয় বোলে এনেকৈ কৰি ল'লে, আঠাখিনি পঠিয়াই ল'লে মানে তিয়ঁহটো তিতা নহয়। আৰু ময়ো সেইকাৰণে আৰু লাগি গৈছোঁ আৰু। তেতিয়াহ'লে মই কাটি মেলি ৰেডি হৈ লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু গাইজ এয়া চব্জি কাটি মেলি ধুই মেলি এয়া কেৰাহীখন পাতি আৰু ভাজি লওঁ। আৰু বেলেগ এখন চব্জিৰ কাৰণে যা যোগাৰ কৰিব লাগিব। পাকঘৰটো ইমানেই আন্ধাৰ। আৰু কি বনাম বুলি ভাবি থাকোঁতে এই ফ্ৰিজতে মানে ইমান টুকুৰা মাছ আছে। ভাবিলোঁ এই মাছডোখৰো বনাই দিওঁ। এতিয়া এই মাছডোখৰ বনালেতো হ'ব জানো? এই চফা কৰিব লাগিব। আৰু এয়া চাওকচোন, ফ্ৰিজতে আছিলে বগৰী। মানে মালিকে সেইদিনাখন আম 1 কেজি আৰু বগৰী আধা কেজি আনি দিছিলে, খাই ভাল পাওঁ কাৰণে। আৰু এইটো আপোনালোকে এইটো কি বগৰী বুলি কয় বাৰু কমেণ্টত জনাবচোন। আৰু গাইজ মাছটো চাফা কৰি সৰু সৰুকৈ পিচ কৰি ল'লোঁ। ইমানটো পিচ কৰিছোঁ। আজি মানে ফ্ৰাই নহয় আৰু জোলো নহয়, বেলেগ এটা ষ্টাইলত বনাম। কেনেকৈনো বনাওঁ আপোনালোকক সেয়াই দেখাই যাম। আপোনালোকে কেতিয়াবা কমটি মাছ মাংস হ'লে এনেকৈ বনাই খাব পাৰিব। তেতিয়াহ'লে চব্জিখন হৈ লওক, ইখন নিৰামিষ চব্জিখন হৈ লওক, আৰু তেতিয়া এইখিনি বনাম। আৰু গাইজ কি খাওঁ কি নাখাওঁ লাগিছে ক'লোঁ নাই, ডাৱৰীয়া বতৰ কি খাওঁ কি নাখাওঁ মোৰ লাগিয়ে থাকে। আৰু এয়া চব্জিত দিবলৈ ৰঙালাও, তিয়ঁহ আৰু আলুৰ চব্জিত দিবৰ কাৰণে মটৰ বইল কৰিছিলোঁ যে, মটৰকে দুটামান খাই লওঁ বুলি উলিয়াই লৈছোঁ বাতি এটাতে। কৰিছিলোঁ তাৰ বাবে এখন কেৰাহী পাতি দিছোঁ। পাতি ইয়াত আৰু পিঁয়াজ কাটি ৰেডি, লগতে এটা ভোট জলকীয়া, মানে ভোট জলকীয়া দি দিম এটা, অকণমান জ্বলা হ'লে ভাল লাগিব। এইটো ভোট জলকীয়া। আৰু এতিয়া তেলখিনি গৰম হয় আৰু পিঁয়াজ দিম। আৰু এইখিনি তেল গৰম হৈ গ'ল। আৰু ইয়াতে মই এইখিনি দেখিলোঁ নহয়, এটা ভোট জলকীয়া দি দিছোঁ। আৰু ইয়াতে যে কাটি থৈছিলোঁ এয়া সৰু সৰুকৈ মাছ কিপিচ, এতিয়া এনেকৈ দি দিম।
আৰু বেটাই দেউতাকৰ ওচৰৰ পৰা আহি ক'লে যে মোৰ ভোক লাগিছে আৰু এয়া যে বনাইছিলোঁ ৰঙালাও মটৰ আলু আৰু তিয়ঁহ চব্জি সি সেই চব্জিয়ে ভাত খাইছে কেনেকুৱা লাগিছে বেটা চব্জিখন লাগিছে হে আজি সোমবাৰ নিৰামিষ চব্জি খাই বেয়া লাগিছে ভাল লাগিছে ভাল লাগিছে স্কুল বন্ধ স্কুল বন্ধ এমাহ কি কৰিবি কি কৰিম আৰু ঘৰত থাকিম আৰু গাইজ এয়া মোৰ ৰঙালাও তিয়ঁহৰ চব্জি ৰেডি আৰু এইখিনি হৈছে মাছ যে সৰু সৰুকৈ কাটিছিলোঁ এয়া মাছ আৰু পিঁয়াজৰ ভাজি এয়া চব ৰেডি এতিয়া খোৱাহে কথা আৰু লগতে এটা ভোট জলকীয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব